নমস্কাৰ, চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ। এক বিশেষ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই মোজাকি। বোকাখাত বুলিলেই মনলৈ আহে কলগছৰ পাতৰ পুৰি ভাজি আৰু পেৰা খোৱাৰ আনন্দ। বোকাখাতৰ মাজেৰে যোৱা আৰু এই সোৱাদ নোলোৱাকৈ থকা যাত্ৰী হয়তো খুব কমেই আছে। বোকাখাতৰ এই দুই খাদ্যৰ জনপ্ৰিয়তাৰ কাহিনী ম্লান হোৱা নাই। তাৰ সমান্তৰালকৈ যোৱাকালি গোলাঘাটৰ পৰা গুৱাহাটীলৈ উভতনিৰ যাত্ৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোপাল কৃষ্ণ হোটেলৰ বিখ্যাত পুৰি ভাজি আৰু পেৰাৰ জুতি লোৱা দেখা গ'ল। তাৰ সমান্তৰালকৈ শেহতীয়াকৈ আকাশ ফুকন আৰু এগৰাকী ঠিকাদাৰৰ ফোন টেপিঙৰ বিষয় আৰু শেহতীয়া যি তথ্য পোহৰলৈ আহিছে সেই তথ্যৰ সন্দৰ্ভতো সংবাদ মাধ্যমৰ ওচৰত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আমাৰ ওচৰত দেশাংশ আছে আৰু ভাষ্য আছে, আমি দেখুৱাই ল'ব বিচাৰিছোঁ। আমার ফ্রি ওভার রেডিয়া আমার ফ্রি আর আজ তুমি দিও আকাশ ফুকনৰ যিটো বিতৰ্ক সেই বিতৰ্কত যিগৰাকী ঠিকাদাৰগৰাকী কিন্তু দুৰ্নীতিৰ তথ্য পোহৰ আকাশ ফুকন সমাজসেৱী ল'ৰা, ভাল ল'ৰা, কিন্তু মানুহৰ যদি মুখখন ভাল নাথাকে তেতিয়াহ'লে মানুহে বেয়া পায়। আৰু বিজেপি দলে এটা পাৰ্টিত আমি বিচাৰোঁ যে অলপ মানুহ সংস্কৃতিবান হওক, ডাঙৰক সন্মান কৰক, সৰুক মৰম কৰক। ৰণোজ পেগু এজন আমাৰ জ্যেষ্ঠ মন্ত্ৰী, তেওঁৰ বিষয়ে যিখিনি কথা কৈছে শুনি মোৰ বেয়া লাগিছে। মই ভাবোঁ যে আকাশ ফুকনে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে, ৰণোজ পেগুৰ ঘৰত গৈও ক্ষমা খুজিব লাগে আৰু আমাৰ দলটোৰ যিটো পৰম্পৰা সেই পৰম্পৰা মতে চলিব লাগে। যিজন ঠিকাদাৰ তেওঁৰ বিষয়েও কিছু কথা শেহতীয়াকৈ প্ৰকাশ পাইছে। মই ভাবোঁ যে এইটো ডিপাৰ্টমেণ্টে চাব লাগে যে কমপ্লিট নোহোৱা কাম এটা কেনেকৈ কমপ্লিশ্যন দেখুৱাইছিলে সেই বিষয়ে ডিপাৰ্টমেণ্টে চাব। তাত মোৰ ক'বলগীয়া একো নাই, কিন্তু মোৰ দলৰ মানুহজনৰ যদি কথা আচাৰ ব্যৱহাৰ ভাল নাথাকে, মানুহে 10জনে মোকে প্ৰশ্ন সুধিব যে আপোনাৰ দলত কিয় এনেকুৱা মানুহৰ ডেকা বয়সত ভুল হয়। ভাল কৰি ডাঙৰজনক ক্ষমা খুজি, ৰাইজক ক্ষমা খুজি নিজক সংশোধন কৰি মানুহ আগুৱাব লাগে। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।